আসসালামু আলাইকুম সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তেন্তে আহক আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো অলপ বেলেগ আৰু ব্যতিক্ৰমী ভিডিঅ' হয় অন্য দিনতকৈ। আজি বিসমিল্লাহকৈ ঘৰৰ পৰা ওলাইছোঁ, গাড়ীত বহি লৈছোঁ, ঈদ বুলি অলপ ওলাই আহিছোঁ আৰু তো ঈদৰ বেছি দিন নাই আৰু মাজতে কেইটামান দিন বাকী আছে। সকলোৱে চাগে শ্বপিং কৰি আৰু বহি আছে ঘৰতে। আমি এতিয়া ওলাই আহিছোঁ আৰু এইফালে আহিয়ে দমদমীয়া বজাৰ পালোঁ। দমদমীয়া বজাৰ বুলি ক'লে সকলোৱে চিনি পাই চাগে, চব্জিৰ কাৰণে বিখ্যাত বজাৰ হয় এইটো। ইয়াত সপ্তাহত দুদিন বজাৰ বহে। কিমান চব্জি আহে চাওক, অনুমান কৰি বহুত চব্জি আহে। যিহেতু ওচৰতে চৰ চাপৰি আছে, গোটেইখিনি চব্জি ইয়াতে বিক্ৰী কৰা হয়। এইফালে আহি আমি গাঁৱৰ মাজেদি, অসমীয়া গাঁও হয় এইটো, দিং ৰাস্তা মানে কলেজ ৰোড পাইছোঁ। কলেজ বুলি ক'লে সঁচাকৈ বহুত দুখ লাগে। কলেজৰ ইউনিফৰ্ম দেখিলে মোৰ একেবাৰে পিন্ধিয়ে কলেজলৈ যাবলৈ ইচ্ছা যায়। কলেজ লাইফ, স্কুল লাইফ যে কি ভাল আছিল সেই দিনবোৰ, সঁচাই সেই দিনবোৰ কেতিয়াও ঘূৰি নাহে। কিন্তু সেই দিনৰ কথাবোৰে মনত পৰি থাকে, বেছিকৈ আমনি কৰি থাকে। সঁচাই দিনবোৰ যে কিমান ভাল লগা আছিল, এতিয়া আৰু কোনো ধৰণৰ ভাল লগা বিচাৰি নাপাওঁ আৰু ভাল লগাবোৰ গুচিয়ে গৈছে জীৱনৰ পৰা। আৰু ঈদ বুলি ক'লেতো কোনো কথাই নাই। আগৰ তুলনাৰ ঈদ আৰু বৰ্তমান তুলনাৰ ঈদ বুলি ক'লে সেইবিলাক ভাবিলে দুচকু নিগৰি পানী আহে। তো এইবিলাক পাহৰি থাকিবলৈ চেষ্টা কৰোঁ। আৰু বিয়া হোৱাৰ আগৰ জীৱন বা সৰুকালৰ জীৱন আৰু বৰ্তমানৰ জীৱনৰ লগত কোনো ধৰণৰ মিল নাই। বহুতৰে মিল থাকে কম বেছি, কিন্তু মোৰ জীৱনৰ লগত কোনো ধৰণৰ মিল নাই। একেবাৰে কমপ্লিট সলনি হৈ গৈছে, নিজকেও সলনি কৰি দিছোঁ একেবাৰে। তাৰপিছত ঈদ বুলি ক'লেতো সৰুকালৰ ঈদৰ নিচিনা ঈদ হ'বই নোৱাৰে। আগতে ঘৰতে ঈদ বুলি ক'লে ৰোজা ৰখাৰ প্ৰথমৰ পৰাই কিনা কাটা, শ্বপিং ইটো সিটো কত কি যে কিনা হৈছিলে। ৰোজা শেষ হোৱালৈকে, ঈদ অহালৈকে কিনা শেষ হোৱাই নাছিলে। যদিও মধ্যবিত্ত ঘৰৰ ছোৱালী আছিলোঁ, দুখীয়া ঘৰৰ, তথাপিও বজাৰত সকলোতকৈ দামী বস্তু সেইটোৱে কিনিছিলোঁ আৰু যিটো পচন্দ হৈছিলে সেইটোৱে কিনিছিলোঁ। দাম দৰৰ কোনো কথা নাছিলে আৰু যি মন গৈছিলে তাকেই কিনা হৈছিল। কিন্তু এতিয়া এটা 100 টকাৰ বস্তু ল'বলৈ হ'লে বহুত চিন্তা ভাৱনা কৰিব লগা হয়। টকাটো ক'ত যাব, কি হ'ব, কোনে কি ক'ব। সঁচাই এইটো আমাৰ মহিলাসকলৰ এটা দুৰ্বলতা। সেইকাৰণে মই ভাবোঁ যে সকলোৰে নিজস্বতা কিবা এটা থাকিব লাগে। ইনকাম বোলা বস্তুটো, সেইটোতো আমাৰ ভাগ্যত কপালত নাই বাৰু, কিনো কৰিম, উপায় নাই। যিয়ে নহওক তেনেকৈ বহুত কথা মনত ৰাখি কল্পনা হৈ থাকিব দিওঁ আৰু বাস্তৱত পৰিণত হ'বলৈ নিদিওঁ। তো তেনেকৈ আহি আজি আমাৰ মাৰ ঘৰ পাইছোঁ। যিহেতু আম্মাই বহুত দিন ধৰি তেখেতে সকলোৱে দাৱাত দি আছিল, ইফতাৰ কৰিব লাগে এদিন। তো ইফতাৰৰ কাৰণে ৰমজান মাহ যিহেতু আহিব পৰা যোৱা নাই ইমান দিন, ফাইনেলি আজি অলপ সময় উলিয়াই আহি লৈ পেলাই দিনত আহিছিলোঁ যিহেতু। তো এইফালে ইফতাৰৰ টাইমেই হৈ গৈছে আৰু গোটেই দিনটো কিবা কিবি ৰান্ধি থকা হোৱাৰ পিছতো যেন ইফতাৰৰ টাইম নোপোৱাই নাযায়। সকলোৱে হোৱা ধোৱা কৰি কামবিলাক কৰিছে, তথাপিও কামবিলাক আজানৰ সময়ে হৈ গৈছে। তো এইবিলাক ৰন্ধা বঢ়া চলিয়ে আছে। এতিয়া এইফালে জুচ মেচিনটো বহাই থৈছে, কাৰেণ্ট নাছিলে সন্ধিয়া সময়ত, সেইকাৰণে। তো এইফালে কিছু বস্তু আনি এনেকৈ ৰেডি কৰা হৈছে আৰু বাকীও আছে। তো এইবিলাক আয়োজন কৰিছে আমাৰ কাৰণে ইফতাৰ। আলহী হৈ আহিছোঁ মাৰ ঘৰত, এইটোৱেই ছোৱালীৰ জীৱন ন। তেনেকৈ ইফতাৰ কৰি লোৱাৰ পিছত এইফালে চেহেৰি টাইম হয়। চেহেৰিটো আম্মাই বহুত কিবা কিবি আইটেম বনালে, মাছ, মাংস, দালি, সৰু মাছৰ 3 বিধ তৰকাৰী বনাইছে। তো কিনো খোৱা যায় আৰু চেহেৰিৰ টাইমত অলপ খোৱা গৈছে আৰু গাখীৰো আছিলে লগতে। তাৰপিছত তেনেকৈ খাই বৈ লোৱাৰ পিছত ৰাতিপুৱা মই উঠিলোঁ। উঠি চাওক কিমান ৰ'দ দিছে, পোহৰ ৰাতিপুৱাতে কিমান পোহৰ। আৰু আপোনালোকক দেখাই আছোঁ এয়া আমাৰ ঘৰত আম গছ, সৰু হাতেৰে ঢুকি পোৱা যায়। কিমান ধুনীয়াকৈ আম লাগিছে আৰু আম কলিবিলাক ধুনীয়াকৈ ডাঙৰ হৈ গৈছে। প্ৰথমবাৰৰ কাৰণে আম লাগিছে, বহুতকেইটা আম, ভাল লাগিছে দেখি মনটো। সঁচাই বহুত ভাল লাগিছে। আৰু এইফালে ঈদ বুলি ক'লেতো বিয়া হোৱাৰ আগতে মা দেউতা এইবিলাকৰ প্ৰতি সঁচাই কোনো অনুভৱ নাছিলে। মাক দেউতাক এতিয়া নিজে মাক বাপেক হোৱাৰ পিছৰ পৰা আৰু বিয়া হোৱাৰ পিছৰ পৰা এইটো অনুভৱ কৰিব পাৰিছোঁ যে সঁচাই মাক দেউতাক কি। ঈদ বুলি ক'লে মাক দেউতাকক অলপ কিবা এটা দিবলৈ মন যায়, সেইটো সকলোৰে থাকে, মনত এটা আশা থাকে। যিহেতু আমাক সকলো সময়তে ইটো সিটো কিবা কিবি দিয়েই থাকে, কোনো
1 মাহৰ ভিতৰত এদিন আহোঁ, তো কিবা নহয় কিবা এটা দিয়েই দিয়ে যিচ্ছানক মোক সকলোকে মিলাই পেলাই। তো ঈদ বুলি 1 বছৰত ঈদ আহে, 5 বছৰে হৈ গৈছে বিয়া হোৱা, 5 বছৰ 10টা ঈদ। তো আমি তেনেকৈ কিবা এটাও দি পোৱা নাই, মানে একবাৰ দিছিলোঁ নেকি কিবা এটা। তো বহুতে ইচ্ছা যায় দিবলৈ, তো টকা পইচাৰ ইমান এটা সুযোগ সুবিধা নাই। সেইকাৰণে মই ভাবোঁ ছোৱালীবিলাকৰ সকলো সময়তে নিজস্বতা বোলা কিবা এটা স্বাধীনতা কিবা এটা থাকিব লাগে, তেতিয়া মনৰ অলপ হ'লেও সপোনবোৰ কল্পনাবোৰ পূৰণ হয়। সঁচাই এইটো সকলো ছোৱালীয়ে থাকিব লাগে। এইফালে মই এয়া শ্বপিং মলৰ পৰা এটা ইম্পৰ্টেণ্ট বস্তু আনিলোঁ। ইম্পৰ্টেণ্ট বস্তু আপোনালোকক দেখাই আছোঁ। এই বস্তুটো বহুত দিন ধৰি হাজবেণ্ডক কৈ আছোঁ, তেখেতে নুশুনে মোৰ কথাবিলাক। এইফালে আমাৰ আঁঠুৱাখন লগাবলৈ অলপ দিগদাৰ হৈ আছে কেইদিনমান। কাঠ চাটত কিবা কিবা লগাই দি ৰাখিছিলোঁ, তো ফাইনেলি এই বস্তুটো আনিছোঁ, বহুত কামত আহিছে, ছাকচেছফুল হৈছে, বহুত ভাল বস্তু। তো এইফালে আমি আজি আহি গৈছিলোঁ আমাৰ ঘৰৰ পৰা। তো এইফালে ওপৰত আম্মাই কেইটামান তেতেলী দিছিলে, বাকলি গুচাই মই এনেকৈ ৰ'দত দি দিছিলোঁ, আবেলিয়ে হৈ গৈছে, তো মই নিবলৈ আহিছোঁ। আৰু এইফালে ইফতাৰৰ টাইমো হৈ গৈছে, ইফতাৰৰ কাৰণে কিবা কিবি যা যোগাৰ কৰি লৈছোঁ, আৰু পিঁয়াজ নহৰু আদা কাটি লৈছোঁ, আৰু এইফালে খিচিৰি মেইন, আৰু কিবা কিবি ৰেডি কৰিম বাৰু। আৰু এইফালে মাজতে আহি গৈছোঁ, 2-3টামান পুলি অনা হৈছিলে ফুলৰ, সেইবিলাকত অলপ পানী দি লওঁ। চাইছেনে, ইয়াত ডালিয়া ফুলৰ পুলি এটা আছে। এই পুলিটো লোৱা হৈছিল, এটা ধুনীয়া ফুলৰ কলি আছিল, আজিয়ে ফুলিলে হয়, বাট যেতিয়াই কিনা হৈছে তেতিয়াই পুলিটো ছিঙি গৈছে। তাৰপিছত এয়া কি অৱস্থা, মাজতে ভাঙি গৈছে গছটো। মানে যি বস্তুবোৰ বেছি আশা কৰা যায় সেইটোৱে অলপ কষ্ট দিয়ে ন, তেনেকুৱাই হৈছে। সেইফালে মই পানী চানী দি আহিলোঁ, আৰু এইফালে ইফতাৰ ৰেডি কৰিলোঁ। তাৰপিছত মাছ টাছ কিবা কিবি আনিলে, এইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু এইফালে সন্ধিয়া হৈ গ'ল, ইফতাৰ খোৱাৰ পিছত আৰু সন্ধিয়াটো আন্ধাৰ হৈ গৈছে, আৰু মোৰ কাপোৰখিনি এতিয়া বাহিৰতে আছে, তো এতিয়া মই লৈ যাওঁ আৰু ৰুমলৈ। তো আজিৰ ভিডিঅ'টো এইটোৱে আছিল, আজিলৈ ইমানেই, আজিলৈ বাই।